ইফালে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পথত দুৰৱস্থা পামহি হৈ দীপৰ বিল অভিমুখে পথৰ জৰাজীৰ্ণ ৰূপ পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ আৰু এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰিছে গাঁতসমূহৰ বাবে দৈনিক সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত এই পথছোৱা শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী তুলিছে স্থানীয় ৰাইজে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে উন্নয়নৰ ফপলা স্বৰূপ মই উপস্থিত থকা ঠাইডোখৰ আপুনি নাভাবিব কোনো ভিতৰুৱা অঞ্চলৰ ঠাই মই উপস্থিত হৈছোঁ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পামহিৰ এটা মূল পথত আৰু এই মূল পথটো দেখি আপুনি ভুল নুবুজিব খাল নাইবা বিল মই আছে মূল পথ আৰু মূল পথটোতে আছে প্ৰকাণ্ড এটা গাঁত আৰু যিটো গাঁত ইতিমধ্যে পুখুৰী নাইবা খাললৈ ৰূপান্তৰিত হৈছে এই পথটোৰে দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে ইয়াৰ পিছতো কিন্তু কোনো উন্নয়ন দেখা পোৱা নগ'ল একমাত্ৰ দেখা গৈছে এটা বৃহৎ খাল আৰু এই বৃহৎ খালটোৰ বাবে এই অঞ্চলৰে অহা যোৱা কৰা লোকসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ পৰা আধা কিলোমিটাৰ দূৰত প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিব অহা দীপৰ বিলৰ দৃশ্য আৰু সেই দৃশ্যটোত আপুনি যাবলগীয়া হয় এই বৃহৎ গাঁতৰ মাজেৰে যাব লাগিব এই স্থানত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এক প্ৰকাৰ দেখা গৈছে এই যে বৃহৎ গাঁত এটকা দাদা আছে দাদা আপুনি খোজকাঢ়ি আহি থকা দেখা পাইছোঁ এই যে বৃহৎ গাঁত গাঁৱৰ ভিতৰৰ অঞ্চলত এনেদৰে খাল দেখা পোৱা যায় পুখুৰী দেখা পোৱা যায় কিন্তু গুৱাহাটী মাজমজিয়াত দেখা পোৱা গৈছে এনে প্ৰকাণ্ড গাঁত অহা যোৱা দিগদাৰ হৈছে অলপ আৰু গাঁতটোৰ প্ৰতিদিনে ভাল আছিলে গাড়ী মটৰ চলোৱা বিভিন্ন অসুবিধা হৈছে কিন্তু উন্নয়ন কৰিছে জানো নাই কৰা উন্নয়ন হৈছে নাই হোৱা কি ক'ব চৰকাৰে কৈ দিয়া ভাল আছিলে কিন্তু কম নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে উন্নয়নৰ কথা কৈ আহে আমি আন এগৰাকী দাদা আছে দাদা মূল পথেৰে আহিবলৈ এখন এক বৃহৎ গাঁত আছে খাললৈ পৰিণত হৈছে কেনেধৰণৰ অসুবিধা হৈছে দাদা ইয়াতে আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ মই এনেকুৱা গাঁত দেখা নাই গাঁতটো দেখা পাই কি ক'ব আৰু মানে ৰাস্তা মানে যাব নোৱাৰা অৱস্থা একদম পূৰা এটা জনসাধাৰণৰ কাৰণে এইটো বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় হঠাৎ আহিছে প্ৰথমে আহা বুলি ক'লে এইটো আপুনি ৰাস্তা বুলি ক'বনে নাই পুখুৰী পৰিণত হৈছে পুখুৰীলৈ পৰিণত হৈছে এইটো বৰ্তমান ৰাস্তাৰ পৰা সেইটোৱে আৰু কি ক'ম কি ক'ব দাদা এইবিলাক চাব লাগে আমাৰ মন্ত্ৰী MLA যিবিলাক আমাৰ এৰিয়াৰ মানুহ আছে তেখেতসকলে চাব লাগে এনেকুৱা হৈ থাকিলে কেনেকুৱা লাগিব দাদা আপোনাৰ ওচৰলৈ এক মিনিট আপুনি চিধা নাহি আপুনি ঘূৰি বাকি আহিব লগা হৈছে বৃহৎ গাঁত হয় ৰাস্তাটো বহুত দিনৰ পৰাই বেয়া হৈ আছে মানে চৰকাৰে অলপ গুৰুত্ব দিব লাগে ৰাস্তাটোৰ বিষয়ে এইটো একচুৱেলি হয় পথটো আজি বহুত দিনৰ পৰা এনেকুৱাই দেখা পাইছোঁ কোনো ঠিক হোৱা নাই নিশ্চিতভাৱে দুৰ্ভোগত ভুগিছে এই অঞ্চলৰ অহা যোৱাৰ লগত কিয়নো এই প্ৰকাণ্ড গাঁতক লৈ বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে ইয়াৰ পিছতো কিন্তু যিসকল বিভাগীয় দায়িত্বত থকা লোকসকলে কোনো ধৰণৰ মেৰামতি কৰাৰ কথা নাই এক প্ৰকাৰ ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত এয়া হৈছে এটা ফপলা স্বৰূপ যিটো সময়ত উন্নয়নৰ কথা কৈ থাকে যিটো সময়ত চৰকাৰে তেওঁলোকে উন্নয়ন হৈছে বুলি কয় আৰু একেটা সময়তে কিন্তু এনেদৰে প্ৰকাণ্ড গাঁত যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে কোনো ধৰণৰ মেৰামতি কৰাৰ কথা আহি পৰা নাই দাদা এক মিনিট আপুনি আহি আছে সন্মুখৰে এটা প্ৰকাণ্ড গাঁত পুখুৰী বুলি ভাবিছে নেকি পুখুৰীয়ে হৈছে একদম পুখুৰী হৈছে কিবা এটা ভাল কৰিব লাগে ইমান ধুনীয়া টুৰিষ্ট প্লেচ আমাৰ দীপৰ বিলটো সেই হিচাপত কিবা এটা কৰিব লাগে কিন্তু বহুত বেয়া ঘটনা হৈছে বহুত বাইকাৰ কেতিয়াবা এনেকুৱা স্পীডত আহে ডাইৰেক্ট দেখা